নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা ভিডিঅ' দেখুৱাবলৈ গৈ আছো যিটো ভিডিঅ'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক একেলগে একেখন মঞ্চত দেখি পোৱা গৈছে। কিন্তু কিয় হঠাতে এই দুগৰাকী ব্যক্তিক একেখন মঞ্চত একেলগে কিয় দেখিবলৈ পোৱা গ'ল, নাইবা সেই মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল, নাইবা সেই মঞ্চখনত কেনেকুৱা ধৰণৰ দৃশ্য কেমেৰাত বন্দী হৈ পৰিল, সমগ্ৰ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ গৈ আছো বন্ধুসকল। যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই, শেষলৈকে চোৱাৰ লগে লগে আপোনালোকে গম পাই যাব এই মঞ্চৰ আঁৰত থকা ৰহস্যটো কি। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু কাৰোবাৰ কিবা প্ৰশ্ন? আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জনাইছোঁ আৰু জুবিনদাকো ধন্যবাদ জনাইছোঁ। মই জুবিনদাৰ লগত আজি প্ৰায় 2003-04 চনৰ পৰা একেলগে বহুত কাম কৰিছোঁ আৰু এইকাৰণে মই ধন্যবাদ জনাইছোঁ। অসমীয়া গানৰ বাদে জুবিনদাই আটাইতকৈ বেছি যদি কোনোবাত জনগোষ্ঠীয় গীত গাইছে, মোৰে গীত গাইছে, বহুত গীত গাইছে। আৰু মই আচৰিত হৈছিলোঁ যিদিনাখন প্ৰথম জুবিনদাক গান গাবলৈ আমি মাতিছিলোঁ ষ্টেজত, যিহেতু আমাৰ চাহ বাগিচাৰ ভাষাটো অলপ বেলেগ, প্ৰনাউন্সিয়েশ্যন বেলেগ, কিন্তু জুবিনদাৰ গানটো দিয়াৰ লগে লগে একেবাৰতে আমাৰ মানে বাগানৰ ছিংগাৰে গোৱাতকৈ তাতকৈ আৰু ধুনীয়াকৈ গাই দিলে তেখেতে। গতিকে ইমান ধুনীয়াকৈ প্ৰনাউন্সিয়েশ্যন কৰি গালে, তেতিয়াৰ পৰা এতিয়ালৈকে যিমান গীত গাইছে, বহুত জনপ্ৰিয় গীত গাইছে। সেই সুযোগতে মই জুবিনদাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে বেলেগ বেলেগ প্ৰশ্ন কৰিছে, মই ভাবিছোঁ 2 লাইন যদি জুবিনদাই অকণমান ঝুমুৰত 2 লাইন গাই দিয়ে সকলোৰে বাবে ভাল লাগিব। এইবাৰ এনেও যিখন চিনেমা কৰি আছোঁ এতিয়া চিকাৰ, তাত মই চাহ জনগোষ্ঠীয় ল'ৰাৰ এক্টিং কৰিছোঁ। তাত গোটেই মোৰ মেকআপ বেলেগ, চুলি তুলি বেলেগ, যিখন লণ্ডনত শ্বুটিং হ'ল ৰিচেণ্টলি। চিকাৰ আহিব এইবছৰ, অকণমান কাম বাকী আছে। আৰু তাত মই চাহজনৰ এটা গান কেইবাবছৰ আগত গাইছিলোঁ আমি, একাদশী ৰাতিয়া বুলি। সেই গানটো মই ইউজ কৰিছোঁ চিনেমাখনত, কাৰণ চিনেমাখন দুটাই গান আছে, এটা গান ঝুমুৰ, এটা ৰোমেণ্টিক গান। চ' সি কৰা ঝুমুৰটো মই তাত ইউজ কৰিছোঁ, একাদশী ৰাতিয়া বুলি। আৰু তাত প্ৰায় 300মান ল'ৰা ছোৱালীয়ে নাচিছে। গোটেই মৰাণত শ্বুট কৰিছোঁ আমি, ৰাতিৰ শ্বুটিং। আৰু খুব ভাল লাগিলে ঠাণ্ডাত সেই পৰিৱেশত। আৰু ধন্যবাদ ইমান ধুনীয়া গান এটা মোক দিয়াৰ কাৰণে চাজনক। একাদশী ৰাতিয়া পিন্ধিকে চড়ি, কি আছিলে, ছিল ধনী গো তোহরে সুরতিয়া, ঝিলমিলি শাড়ি পিঁধে আখরাম নাচিলে, ও মোর ধনী গো মনে আমার মাদল বাজায়, হায় রে হায়, ও মোর ধনী গো মনে বড় মরম লাগি যায়। চিকাৰ বঢ়িয়া হ'ব, সকলোৱে চাব, অনুৰোধ জনাইছোঁ। থেংক ইউ, ধন্যবাদ। আজি কেইবছৰমানৰ আগতে বন্ধুসকল সংবাদ মাধ্যমত এটা কথা যথেষ্ট ভাইৰেল হৈ পৰিছিল, আৰু সেই ভাইৰেল কথাটো হৈ গ'ল অসমত 3গৰাকী ব্যক্তি আছে, যি 3গৰাকী ব্যক্তিয়ে যদি ভাবে, যদি কৰোঁ বুলি যদি কৰে, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে অসমখনক পৰিৱৰ্তন কৰি দিব পাৰিব। তেওঁলোকৰ যিটো শক্তি, তেওঁলোকৰ যিটো ক্ষমতা, এই শক্তি নাইবা ক্ষমতাৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে অসমখন পৰিৱৰ্তন কৰিব পাৰিব বুলি আজি কেইবছৰমানৰ আগতে সংবাদ মাধ্যমত এটা কথা যথেষ্ট ভাইৰেল হৈ পৰিছিল বন্ধুসকল। কিন্তু তেওঁলোকৰ হাতত এতিয়াও সেই শক্তি নাইবা ক্ষমতা আজিও আছে, কিন্তু সেই শক্তি নাইবা ক্ষমতাৰ জৰিয়তে অসমখনক পৰিৱৰ্তন কৰিছে নাই কৰা, সেই প্ৰশ্নৰ উত্তৰ অসমৰ জনসাধাৰণেহে ভালকৈ জানে। বন্ধুসকল, এই কথাটো মোৰ মনলৈ হঠাতে আহিলে, কাৰণ হঠাতে মই মঞ্চৰ ওপৰত একেলগে দেখিবলৈ পালোঁ এজন ব্যক্তি মিচিং হৈ আছে। নাই, এগৰাকী ব্যক্তি জানে নিশ্চয়কৈ আপোনালোকে কোন নাই। গতিকে সেই 2গৰাকী ব্যক্তিক একেলগে দেখাৰ লগে লগে মোৰ সেই ভাৱটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মঞ্চৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ একেলগে বহি আছে, আৰু সন্মুখত 2এগৰাকী ব্যক্তিয়ে প্ৰশ্ন কৰি আছে, আৰু সেই প্ৰশ্নৰ উত্তৰ জুবিন গাৰ্গ নাইবা হিমন্ত বিশ্ব শৰ্মাই একেলগে প্ৰদান কৰি আছে। আৰু বন্ধুসকল, এই যিটো দৃশ্য, এই দৃশ্যটো মই এটা ফেচবুক পোষ্টৰ জৰিয়তে দেখি পালোঁ। আৰু ফেচবুক পোষ্টটো আপোনাৰ কেতিয়াৰ
নাইবা এই মঞ্চৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো কেতিয়া অনুষ্ঠিত কৰা হৈছিল সেইটো মই নাজানো কিন্তু ভিডিঅ'টো দেখাৰ লগে লগে ফেচবুক পোষ্টটোত মই দেখি পোৱাৰ লগে লগে মই সেই বিষয়টিক লৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মন মেলিলোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ